ঠিকে আছে। আমি লেবাৰ মিস্ত্ৰী আমাৰ যিখিনি আছে সিহঁতৰ লগত আমি ব্যৱহাৰো ভাল কৰোঁ আৰু পেমেণ্টৰো কোনো খেলি মেলি নাথাকে আৰু খুব পুৰণা আৰু ভাল মিস্ত্ৰী আমি ৰাখোঁ আৰু সিহঁতে কাম কৰিও আমাৰ লগত ভাল পায়। এইটো কাৰণে আমাৰ কামখিনি যে ভাল হয় তাৰ মেইন কাৰণ হৈছে মোৰ কাম কৰা মানুহখিনি। সিহঁতে কামখিনি খুব শুদ্ধভাৱে আৰু ভালকে মন দি কৰে, নিজৰ ঘৰৰ নিচিনা। এনেকুৱা এক কনষ্ট্ৰাকশ্যন যি কনষ্ট্ৰাকশ্যনক আপুনি উজনি অসম, মধ্য অসম, নামনি অসম, গুৱাহাটী মহানগৰী সকলোতে পাব। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত আন এক নতুন উপস্থাপন, ব্যতিক্ৰমী উপস্থাপন লৈ আহিছোঁ। বিল্ডিঙৰ ওপৰত আছোঁ, পিছফালৰ বেকগ্ৰাউণ্ড ধুনীয়া। অৰ্থাৎ মই উজনি অসমৰ ডিপগৈত আছোঁ। ডিপগৈত চাইফুল কনষ্ট্ৰাকশ্যনৰ এক নতুন কাম চলি আছে। নতুন মানে হৈ গ'ল বহুত দিন আগত, 1 বছৰৰ এগ্ৰিমেণ্ট আছিলে, 5 মাহ পাৰ হৈ গ'ল আৰু 10 মাহৰ ভিতৰত কমপ্লিট হৈ যাব। 1 বছৰৰ এগ্ৰিমেণ্টৰ আগতেই কমপ্লিট হৈ যাব, এনেকুৱা এটা কাম দেখুৱাই আছোঁ। কিয় দেখুৱাই আছোঁ? বহুতে নিজৰ গাঁঠিৰ ধন জমা ধনেৰে নিজৰ গৃহখন বনাব বিচাৰে, বাসগৃহ বনাব বিচাৰে, অট্টালিকাখন বনাব বিচাৰে আৰু বহুতে বহুত ধৰণৰ চিন্তা কৰে, টকাখিনি অথলে যাব নেকি, কামত ভুল হ'ব নেকি, মেটেৰিয়েল কম দামী দিব নেকি, লগতে কম বাজেটত হ'বনে নাই, তেনেকুৱা ধৰণৰ বহুতে চিন্তা কৰে। আৰু সেই যে আপুনি ভাবি থাকে যে মোৰ হাতত 20 লাখ, 25 লাখ, 30 লাখ, 40 লাখ বা 50 লাখ, 1 কোটি বা 2 CR এনেকুৱা বাজেট আছে, মই এনেকুৱা বাজেটৰ ভিতৰত, আৰু বহুতে এইটো ভাবে যে মোৰ লগত 20 লাখ, 25 লাখ, 30 লাখ টকা আছে, মই অট্টালিকা বনাব পাৰিম নে নাই, চিন্তাত ভুগি থাকে। আপোনাৰ চিন্তা দূৰ কৰিবলৈ মই এই উপস্থাপন লৈ আহিছোঁ। আৰু আহক তলত যাওঁ, আপোনালোকক দেখুৱাওঁ যে কাম চলি আছে। ইয়াততো চাটাৰিং খোলা হৈছে, ঢালাই হৈছিলে, চাট ঢালাই দিয়া হৈছিলে। আমি তলত গৈ দেখুৱাই আছোঁ, আহক। চাইফুল কনষ্ট্ৰাকশ্যনৰ দ্বাৰা নিৰ্মিত উজনি অসমৰ ডিপগৈত এই যে অট্টালিকা, এই অট্টালিকাখনক আপুনি ধুনীয়াকৈ কেমেৰা কৰি এইকাৰণে দি আছোঁ যাতে আপুনিও চাইফুল কনষ্ট্ৰাকশ্যনৰ লগত সম্পৰ্ক ৰাখিব পাৰে, আপোনাৰ কামৰো যাতে এগ্ৰিমেণ্ট কৰিব পাৰে। আৰু চাওক কামৰ কোৱালিটি চাওক। চাইফুল কনষ্ট্ৰাকশ্যনে সদায় প্ৰতিশ্ৰুতি দিয়ে যে চাইফুল কনষ্ট্ৰাকশ্যনত সকলো মিস্ত্ৰী, যিসকল মিস্ত্ৰী ভাই আছে, সকলোৰে কমচে কম 10 বছৰ, 15 বছৰ, 5 বছৰৰ অভিজ্ঞতা আছে। মানে RCC ঘৰ নিৰ্মাণ কৰোঁতে যিমান দিনৰ অভিজ্ঞতা লাগে। এয়া চাইফুল দা আছে। চাইফুল দা, আমি এই কামটো 1 বছৰৰ আগত এগ্ৰিমেণ্ট পাইছিলোঁ, মানে 1 বছৰৰ এগ্ৰিমেণ্ট পাইছিলোঁ। আমাৰ কৰা আছে, এতিয়া আমি 5 মাহ ৰানিং হৈ আছে। 2600 স্কুৱেৰ ফিট, 2600 স্কুৱাৰ ফিট, গ্ৰাউণ্ড ফ্ল'ৰ 1200 স্কুৱাৰ ফিট, ফাৰ্ষ্ট ফ্ল'ৰ 1400 স্কুৱাৰ ফিট, গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰ মিলাই 2600 স্কুৱাৰ ফিটৰ টোটেল ঘৰ হয়। ইয়াত 2টা বেডৰুম আছে, গাড়ী গেৰেজ আছে, ওপৰত 2টা বেডৰুম, 2টা বেলকনি, বাথৰুম আছে, হল এৰিয়া আছে। তো এই আমাৰ এনেকুৱা কামৰ কোৱালিটি, ফিনিচিং এনেকুৱা কৰি আমি কামখিনি কৰি আছোঁ। তো দেখাই দিয়ক আমি কাম, আমাৰ চেলে আৰু বিম কেনেকুৱা কৰি আমি ঢালাইখিনি হৈছে, এনেকুৱা ফিনিচিং হৈছে। প্ৰায় কামখিনি আমি এনেকুৱা ফিনিচিং কৰোঁ, খুব শুদ্ধভাৱে কামখিনি কৰিব চেষ্টা কৰোঁ আৰু প্ৰায় কাম আমাৰ ভাল ধৰণে শুদ্ধভাৱে হয়। এতিয়ালৈকে কোনো আমাৰ ভেজাল হোৱা নাই। কনষ্ট্ৰাকশ্যনে এতিয়ালৈকে কিমান অট্টালিকা বনাইছে? মই কাম কৰাটো 1994ৰ পৰা এতিয়ালৈকে কনষ্ট্ৰাকশ্যন কামৰ লগতে জড়িত আছোঁ। লগতে 13টা মই দলং বনাইছোঁ আৰু এতিয়ালৈকে 500 আমাৰ বিল্ডিং হেণ্ডঅভাৰ হোৱা। আৰু এতিয়া বৰ্তমান ৰানিং কাম 26খনমান কাম চলি আছে আসামৰ ভিতৰতে, সৰু ডাঙৰ মিলাই। আমাৰ একদম এইটো ডিপগৈ টাউনতে হয়। ডিপগৈ মানে কি, মই আপোনালোকক কওঁ যে চাইফুল কনষ্ট্ৰাকশ্যন এনেকুৱা এক কনষ্ট্ৰাকশ্যন যি কনষ্ট্ৰাকশ্যনক আপুনি উজনি অসম, মধ্য অসম, নামনি অসম, গুৱাহাটী মহানগৰী সকলোতে পাব। গুৱাহাটীতো কাম চলি আছে চাইফুল কনষ্ট্ৰাকশ্যনৰ, নামনি অসমতো কাম চলি আছে, উজনি অসমৰ বিভিন্ন ঠাইত কাম চলি আছে, মধ্য অসমৰ বিভিন্ন ঠাইত কাম চলি আছে। ইতিমধ্যে কৈছে যে 500ৰো অধিক অট্টালিকা চাইফুল কনষ্ট্ৰাকশ্যনৰ দ্বাৰা হেণ্ডঅভাৰ হৈছে। 500ৰো অধিক স্বত্বাধিকাৰীয়ে চাইফুল কনষ্ট্ৰাকশ্যনৰ দ্বাৰা নিজৰ বাসগৃহ বনাইছে, নিজৰ অট্টালিকাখন বনাইছে। গতিকে এই ভিডিঅ'ৰ জৰিয়তে সেইসকলক অনুৰোধ জনাওঁ, আপোনালোকেও নিজৰ বাসগৃহখন চাইফুল কনষ্ট্ৰাকশ্যনৰ দ্বাৰা কেনেকৈ বনাইছে, কেনেকুৱা অনুভৱ আপোনাৰ, সেয়া আপুনি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। গতিকে আৰু আছে চাইফুল কনষ্ট্ৰাকশ্যনৰ কথা কি ক'ম। চাইফুল কনষ্ট্ৰাকশ্যনৰ প্ৰত্যেকজন ইয়াতে যিসকল মিস্ত্ৰী আছে, যোগালী আছে, সকলোৰে অভিজ্ঞতা আছে। মই এজন দাদাৰ ওচৰত আহিছোঁ, এইগৰাকী দাদা আছে। আপোনাৰ নাম কি? মোৰ নাম বিলাল উদ্দিন। চাইফুল কনষ্ট্ৰাকশ্যনৰ লগত কিমান বছৰ ধৰি জড়িত? 20 বছৰমান হৈ যাব। 20 বছৰ ধৰি জড়িত। 20 বছৰত
কিমানখন অট্টালিকা হৈছে 20 বছৰ আপোনাৰ তাত? 15-16 হৈ যাব 15-16 15-16 গতিকে 15-16 হয় স্বাভাৱিক কাৰণ মানে এয়া 2600 স্কুৱেৰ ফিট সেয়ে 10 মাহত কমপ্লিট হৈ যাব কিন্তু কিছুমান থাকে 3000 স্কুৱেৰ ফিট 4000 স্কুৱেৰ ফিট 5000 স্কুৱেৰ ফিট সময় অনুযায়ী 1.5 বছৰ 2 বছৰ লাগি যায় এটা ঠাইতে গতিকে তেওঁ মাত্ৰ 20 বছৰত মাত্ৰ 15-16খন ঠাইতহে থাকিব পাৰিছে অৰ্থাৎ 15-16খন মানে তেওঁ টিম লিড মিস্ত্ৰী যিজন হেড মিস্ত্ৰী ৰাজমিস্ত্ৰী যিজন মিস্ত্ৰী হেড তেওঁৱেই হয় সেই ছাইটটোৰ টিম লিডাৰ কাৰণ তেওঁৰ ওপৰতে সকলো নিৰ্ভৰ কৰে কাম ভুল হ'বনে শুদ্ধ হ'ব কেনেকৈ কৰিব মেটেৰিয়েল A1 কেনেকৈ লগাব কেনেকৈ সৌন্দৰ্য ফুটাই তুলিব কেনেকৈ গৰাকীয়ে বিচৰা ধৰণে ডিজাইন মানে যিটো নক্সা দিব সেই নক্সামতে কেনেকৈ মানে সম্পূৰ্ণ কৰিব কোনো ভুল ত্ৰুটি নোহোৱাকৈ সেয়া সম্পূৰ্ণ এইসকলৰ ওপৰত নিৰ্ভৰশীল ঠিকে আছে আমি লেবাৰ মিস্ত্ৰী আমাৰ যিখিনি আছে সিহঁতৰ লগত আমি ব্যৱহাৰো ভাল কৰোঁ আৰু পেমেণ্টৰো কোনো খেলি মেলি নাথাকে আৰু খুব পুৰণা আৰু ভাল মিস্ত্ৰী আমি ৰাখোঁ আৰু সিহঁতে কাম কৰিও আমাৰ লগত ভাল পায় এইটো কাৰণে আমাৰ কামখিনি যে ভাল হয় তাৰ মেইন কাৰণ হৈছে মোৰ কাম কৰা মানুহখিনি সিহঁতে কামখিনি খুব শুদ্ধভাৱে আৰু ভালকৈ মন দি কৰে নিজৰ ঘৰৰ নিচিনা এই চিন্তাধাৰা ৰাখি কামখিনি সিহঁতে কৰে এইটো কাৰণে আমাৰ কামৰ কোৱালিটি ভাল হোৱাৰ কাৰণেই হৈছে এইটো